অসমত 500খন অসমীয়া মাধ্যমৰ বিদ্যালয় ডন বস্কো সেন্ট মেৰিজৰ দৰে সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বিষয়ে মই 2023 চনৰ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰিছিলো। ইতিমধ্যে 400খনতকৈ অধিক অসমীয়া মাধ্যম বিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। প্ৰতিখন বিদ্যালয়তে আমি 8ৰ পৰা 10 কোটি টকা খৰচ কৰিছো। আজি এই শৃংখলাৰ প্ৰথমখন বিদ্যালয় বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় উদ্বোধন হ'ল। এই বিদ্যালয়ৰ ভৱন ডন বস্কো সেন্ট মেৰিজতকৈ কোনো গুণে কম নহয়। এনেধৰণৰ সুন্দৰ বিদ্যালয় নিৰ্মাণৰ যি আমাৰ প্ৰতিশ্ৰুতি আছিল তাক আজি আমি পালন কৰিব পাৰিলো। আৰু মই বিশ্বাস কৰো যে ইয়াতে স্মাৰ্ট ক্লাছৰুম, ডিজিটেল ক্লাছৰুম, ডিষ্টেন্স লাৰ্নিং আৰু পৰ্যাপ্ত শিক্ষক শিক্ষয়িত্ৰী আমি এই ধৰণে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সময় উপযোগী কৰি নিৰ্মাণ কৰিব পাৰিম। বৰ্তমান 400তকৈ অধিক বিদ্যালয় নিৰ্মাণৰ কাম চলি আছে। 500খন মোৰ ঘোষণা আছিল, কিন্তু এতিয়া আমি 1000খন এনেকুৱা বিদ্যালয় নিৰ্মাণ কৰিব খুজিছো আৰু তাৰ বিষয়েও সিলেকশ্যন প্ৰচেছ আদি চলি আছে। প্ৰতিখন জিলাতে হস্পিটেল মানে মেডিকেল কলেজ এতিয়া চাওঁতে এবছৰ 1.5 বছৰৰ ভিতৰত প্ৰতিখন জিলাতে য'ত ব্ৰহ্মপুত্ৰ নদী আছে তাত এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ব, এখন বিশ্ববিদ্যালয়, এখন মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ। আমাৰ অসমখন আমি যিমান আশা কৰিছিলো তাতকৈ তীব্ৰ গতিত আমাৰ ৰাজ্যখন আজি আগুৱাই গৈছে। প্ৰাইভেট স্কুলৰ কথাটো কিয় এতিয়া গভৰ্ণমেণ্টে সকলো কৰি দিব পাৰে, টেটত নিযুক্তি দিব পাৰে, স্কুল বনাই দিব পাৰে, কিন্তু কিছু অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ইংৰাজী মাধ্যমত পঠাব খোজে। এতিয়া মই তেওঁলোককতো বাধা দিব নোৱাৰো, এতিয়া এটা ব্যক্তিগত পচন্দৰ কথা, কিন্তু কোনেও এইটো ক'ব নোৱাৰে যে অসমীয়া মাধ্যমৰ স্কুলখন বেয়া কাৰণে মই ইংৰাজী স্কুলত আহিছো। তেওঁ নিজে এতিয়া ক'ব লাগিব যে নহয়, মই ল'ৰাটোক ইংৰাজী মিডিয়ামত পঢ়াম বুলিহে মই এই স্কুলত দিছো। এতিয়া আমাক অন্ততঃ দুখ দিব নোৱাৰিব। শিক্ষকৰ নাটনি নাই, কিন্তু ঘটনাটো হ'ল যে আমাৰ একোখন 1 কিলোমিটাৰ ভিতৰত এখন LP স্কুল হ'ব লাগে, 5 কিলোমিটাৰত এখন হাইস্কুল হ'ব লাগে। এতিয়া আপোনালোকে চাওক, যদি দুমনি চকীৰ পৰা বাইহাটা চাৰিআলি হিচাপ কৰে 5 কিলোমিটাৰত এখন স্কুল হ'ব লাগে, ইয়াত কিমানখন স্কুল আছে? গতিকে অসমত স্কুলৰ সংখ্যাটো নেশ্যনেল এডুকেশ্যন পলিচিয়ে সিদ্ধান্ত লোৱাতকৈ বহুত বেছি। সেইকাৰণে চৰকাৰে অসুবিধা পায় আৰু শিক্ষকৰ নিযুক্তি দিলেও শিক্ষকসকলে ট্ৰান্সফাৰ বিচাৰি থাকে নিজৰ নিজৰ ঘৰলৈ, নিজৰ নিজৰ গাঁৱলৈ। সেইকাৰণে কাগজত নাটনি নাই, কিন্তু প্ৰেক্টিকেলি নাটনি হৈ পৰে। শিক্ষকতাৰ লগত মই ভাবো লাহে লাহে অঞ্চলবিলাক উন্নত হলে শিক্ষকসকলে ট্ৰান্সফাৰ খোজা বাদ দিব। এতিয়া আপুনি যদি মই বেজেৰাতে 2জন শিক্ষকক দিওঁ, এবছৰ পিছতে মোক লগ পালে চাহ তামোল খালে লাহেকৈ গুৱাহাটীত যাব লাগে বুলি আবেদন এখন দি দিব। গতিকে এই মানসিকতাটো লাহে লাহে দলং হলে পৰিৱৰ্তন হ'ব। বিজ্ঞান অলিম্পিয়াড, মেথছ অলিম্পিয়াড এইবিলাকতো চলি আছে। হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।